আজিৰ দিনটোত ৰাজ্য চৰকাৰে আৰু এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ যুৱ প্ৰজন্ম আমাৰ ভৱিষ্যত। মই জেন জি, জেন আলফা এই কনচেপ্টবিলাকক মই বিশ্বাস নকৰোঁ। এইবিলাক হৈছে ইউৰোপিয়ান সংস্কৃতিৰ পৰা অহা একোটা কনচেপ্ট। কিন্তু আমাৰ জীৱনৰ বাবে আমাৰ পুত্ৰ আৰু কন্যাতকৈ ডাঙৰ একোৱেই হ'ব নোৱাৰে। আমাৰ নতুন প্ৰজন্মৰ বাবে সকলো কাম কৰাৰ আৰু ৰাজ্যৰ সম্পদক ব্যৱহাৰ কৰাৰ আমাৰ দায়িত্ব আছে। মোৰ বাবে বিদ্যালয়ত মহাবিদ্যালয়ত পাঠ কৰা, অধ্যয়ন কৰা, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোক জেন জি, জেন আলফা নহয়। মোৰ বাবে তেওঁলোক মোৰ পুত্ৰ, মোৰ বাবে তেওঁলোক মোৰ কন্যা। আৰু সেয়েহে ৰাজ্যৰ যুৱ সমাজক শৃংখলিতভাৱে বিকাশৰ পথলৈ আগবঢ়াই লৈ যোৱাৰ বাবে আজি আমি এটা ৰাজ্য চৰকাৰত ইউথ ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্ট নামে এটা নতুন বিভাগ, যুৱ সবলীকৰণ আৰু উন্নয়ন নামে এটা নতুন বিভাগ নিৰ্মাণ কৰাৰ সিদ্ধান্ত মই তিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিছোঁ। যুৱক যুৱতীৰ বাবে বিভিন্ন আৰ্থিক অনুদান, বিশ্বমানৰ স্কিল এই গোটেইবিলাকক সামৰি যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগটোৱে কাম কৰিব। মই ৰাজ্যৰ যুৱ প্ৰজন্মক পুনৰ এবাৰ দেশপ্ৰেমৰ শক্তিৰে আলোড়িত হৈ পশ্চিমীয়া সভ্যতাৰে নহয়, ভাৰতৰ সভ্যতাৰে অনুপ্ৰেৰণা লৈ ৰাজ্যখনৰ উন্নয়ন আৰু দেশৰ উন্নয়নৰ বাবে নিজক আকৌ এবাৰ উৎসৰ্গা কৰিবলৈ আহ্বান জনাইছোঁ।